শিৱসাগৰ সমষ্টিৰ লুক্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত হলপাম দক্ষিণ চুবুৰী গাঁৱত চৰকাৰী আঁচনিৰ নামত কেইবাগৰাকী ভুক্তভোগীৰ মুখেৰে বিভিন্ন দুৰ্নীতি তথ্য পোহৰলৈ আহিছে। যোৱাটো পঞ্চায়তৰ কাৰ্যালয়ত গাঁৱৰ পঞ্চায়ত প্ৰতিনিধি বুথ সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ভুক্তভোগী কেইবাগৰাকীও। অৰুণোদয় আঁচনি, কৃষক কল্যাণ নিধি, চৰকাৰী ঘৰৰ আঁচনিৰ নামত ধন লোৱাৰ অভিযোগ কেইবাগৰাকীও গাঁওবাসীৰ। মহম্মদ নুৰ হুছেইন, নন্দেশ্বৰ নাথ, পমা নাথ, ফুলেশ্বৰ নাথ আদিৰ পৰা পঞ্চায়তৰ বিভিন্ন তথ্য পোহৰলৈ আহিছে। নিউজ এক্স ৰিপৰ্ট AIN লাইভ। হয়, আমি উপস্থিত আছোঁ লুক্ৰাই পঞ্চায়তৰ হলপাম দক্ষিণ চুবা গাঁৱত আৰু ইয়াতেই বিভিন্ন ধৰণৰ যিবিলাক চৰকাৰৰ আঁচনি আছে তাত আমি দুৰ্নীতি দেখিবলৈ পোৱা গৈছে, বিভিন্ন অভিযোগ পোৱা গৈছে। তেওঁলোকৰ ওচৰলৈকে আমি আজি আহিছিলোঁ আৰু তেওঁলোকৰ ফালৰ পৰা আমি আজি এই যিবিলাক অৰুণোদয়ে হওক বা যিবিলাক আমাৰ আয়ুৱে ঘৰ আছে এইবিলাকৰ নামত বিভিন্ন ধৰণৰ দুৰ্নীতি দেখা পোৱা গৈছে আৰু তেওঁলোকৰ পৰা আমি অভিযোগ পোৱা গৈছিলে। সেই অভিযোগ মৰ্মে তেওঁলোকৰ ওচৰত আমি উপস্থিত হৈছিলোঁ আৰু তেওঁলোকৰ আজি ভাষা বা তেওঁলোকৰ কথাৰে আমি এই কথাখিনি জানিব বিচাৰিছোঁ। মোৰ নাম মহম্মদ নুৰ হুছেইন, হলপাম বদিয়া হিচাপত। হয়, আপোনালোকৰ পৰা ঘৰৰ কোনোবাই পইচা লোৱা বুলি আপুনি এটা অভিযোগ আনিছে। হয়, কোনে পইচা লৈছে? জয়ন্ত নাথ। জয়ন্ত নাথ তেখেত কি হয় আপোনালোক? তেওঁ হলপাম খণ্ডৰ মেম্বাৰ হয়। এই হলপাম খণ্ডটোৰ তেখেত মেম্বাৰ আছিল? হয়, মেম্বাৰ আছিল। এইবাৰ যোৱাৰ ইলেকশ্যনৰ আগৰবাৰ আৰু। হয়, তেখেতে আপোনালোকৰ পৰা ঘৰ দিম বুলি পইচা লৈছিল? হয়। কিমান নিছিলে? 10,000 টকা লৈছিল। 10,000 টকা আপুনি তেখেতক কেনেকৈ দিছিলে? আপোনালোকে একেলগে দিছিলে নে কিস্তিকে দিছিলে? কিস্তি, 2 কিস্তিত দিছিলোঁ। 2 কিস্তিত দিছিল। তাৰপিছত আপোনালোকৰ ঘৰটো নিদিলে? তাৰপিছত তেখেতক আপুনি লগ কৰিছিল নে? কৈছিল এই কাকো নকবি, হয়, এই নহ'লে ব্যক্তিগত ঘৰটো সোমাই থৈ দিবা কৈছিল। গম পালে কোনো নিদিব বুলি কৈছিল। কাকো কোৱা নাছিল সেই হিচাপে। হয়, সেইকাৰণে মনে মনে আছিলোঁ আমি। এতিয়ালৈ মানে একো সিদ্ধান্ত হোৱা নাই ঘৰৰ বা পইচাকেইটাও ঘূৰাই নাযায়। সি আপুনি তেখেতক পইচা ঘূৰাই খুজিছিলোঁ। তেখেতে কি কয়? তেওঁ কৈছিল তেওঁ মানে বহুত অভিযোগ আৰু বেমাৰ হৈছিল বোলে, বেমাৰত পইচা গ'ল, মাকৰ হৈছিল, তাৰ হৈছিল, দেউতাকৰ হৈছিল, এনেকুৱা বুলি কৈছে আৰু। হয় হয়। আৰু আপোনালোকৰ এই চুবুৰীৰ পৰা আৰু কোনোবাই দিছিল নেকি, কিবা গম পায়নে? এতিয়া গম পোৱাত নাই মই। আপুনি কি কৰে প্ৰকৃততে? আপুনি দিন হাজিৰা কৰে নে কি কৰে? দিন হাজিৰা কৰোঁ। হয়, কওকচোন খুৰীদেউ, কি হৈছিল? হয়, আমাৰ ঘৰ হলপাম গাঁৱত, লুক্ৰাই পঞ্চায়তৰ হলপাম গাঁৱত। আমি তাৰমানে কোনো ধৰণৰ ঘৰ চৰ পোৱা নাই চৰকাৰীভাৱে। আৰু এইবাৰ বোলে ঘৰবিলাক ইয়াতে ছাৰ্ভে কৰিলে, আমাৰ ঘৰ ছাৰ্ভে নকৰিলে। আমি ঘৰ পোৱাৰ যোগ্য হয় নে নহয় বা তেওঁলোক কিয় বা গুৰুত্ব নিদিলে সেইটো মই নাজানো। কোনে ছাৰ্ভে কৰিছিল? কোনে ছাৰ্ভে কৰিছে মানে পঞ্চায়তৰ মানুহ আহিছিলে আৰু মেম্বাৰনীও আহিছে বোলে। মেম্বাৰনীৰ নাম কি? মেম্বাৰনীৰ নাম লেখাৰাণী নাথ। হয়, তেওঁলোকে ছাৰ্ভে কৰিছিল বোলে। ময়ো দেখা নাই, কোৱাহে শুনিছো। আপোনালোক সুধিছিল নে? নাই, সোধা নাই। ছাৰ্ভে কৰা নহ'ল? নাই, সোধা নাই। তাৰমানে নুসুধিলোঁ কিয়, আমি অৰুণোদয় পোৱা নাই। আগতে পাই আছিলোঁ, এতিয়া বৰ্তমান কাটা গৈছে বুলি কৈছে। যে কিয় কাটা গ'ল নাজানো। মই এদিন কন্দৰ্প নাথৰ তাত সুধিব যাওঁতে, বুথ সমিতি সভাপতি কন্দৰ্প নাথৰ ঘৰত সুধিব যাওঁতে মই ধেমালিতে ক'লোঁ, মই জানো কাগজখিনি তই জমা নিদিলি। তেতিয়া সি আৰু মানে বহুত দম তাৰমানে মোক প্ৰমাণ দিব পাৰিবি নেকি, মোবাইলটো আন মাইনা, এনেকুৱা ধৰণৰ বহুত তাৰমানে তৰ্জন গৰ্জন। তাৰপিছত মই ক'লোঁ, মোক কৈছে মিটিঙত নাহোঁ। মই কৈছোঁ কিয় মিটিঙত নাহিম, আহোঁ। কি বুলি কয়, মন্ত্ৰীবাদ মিটিঙত আমিতো যাই থাকোঁ। MLA মিনিষ্টাৰৰ হেৰিবিলাকত নাযাওঁ, মিটিংবিলাকত নাযাওঁ। মই বোলো কিয় নাযাম, মঙলে গৈছোঁ। আপোনাক দাবী ধমকি দিছে? দাবী ধমকি দিছে আৰু কৈছে আমি কোনো ধৰণৰ তাৰমানে তহঁতক গুৰুত্বই নেদো আৰু আগলৈ। দাবী ধমকি কোনে দিছিলে? কন্দৰ্প নাথে, তেখেত বুথ কমিটিৰ সভাপতি। হয়, আৰু বোলে আমাক গুৰুত্ব নেদে, তাৰমানে যি সুবিধা আহিলোঁ নেদে, একো হেৰিয়ে নকৰে, আমাক গুৰুত্বই নেদে বোলে, সেনেকৈ কৈছে। তাৰপিছত মই আৰু কি ক'ম, আহিলোঁ। তাৰপিছত ঘৰ ছাৰ্ভে হ'ল। ঘৰ ছাৰ্ভেত আমাৰ ঘৰলৈ কোনো ধৰণৰ মানুহ নাহিল। এতিয়া আমি পোৱা যোগ্য হয় নে নহয়, নাপামে নেকি আৰু ঘৰ। আপোনাৰ মানুহজন অসুখীয়া বুলি আমি গম পাইছোঁ। হয়, অসুখীয়া। তেওঁ কোনো ধৰণৰ কাম বন কৰি খুৱাব নোৱাৰে। ছোৱালী 2জনী আছিল, এজনী বিয়া দিলোঁ আৰু এজনী পঢ়ি আছে। এতিয়া তাৰমানে আমাৰ চলায়ে উপায় নাই। এতিয়া MLA মহোদয়ক আহ্বান জনাইছোঁ, তেখেতে যেন আমাক আগলৈ গুৰুত্ব দিয়ে, কিবা সা সুবিধা আমাক দিয়ে জানো, সেইটোৱে আহ্বান জনাইছোঁ।
ঠিক আছে হয় আপোনাৰ কি আছিল অভিযোগ মোৰ অভিযোগ আছিল অৰুণোদয় পোৱা নাই কৃষি পোৱা নাই তাৰপিছত ঘৰৰো সমস্যা থকা ঘৰ দুৱাৰ নাই এইবাৰ বতাহত ঘৰ এটা ভাঙি পৰিছিল সেইটো ঘৰৰ এইবাৰ মেম্বাৰনী আহি পেলাই ঘৰে ঘৰে গেল তথাপি আমাৰ ডিগ্ৰীৰ মেম্বাৰনী নেগেলে মেম্বাৰনীৰ নাম এই খালানী নাথ এই নেগেলে তাৰপিছত এদিনাখনো ঘৰ চাই গুচি আহি আমাৰ সদ্যকাৰ আৰু এই ওচৰৰ ছোৱালী এটাৰ তথাপি আমাৰ ডিগ্ৰী ঘৰ দুৱাৰী নেগেলে এই সেই লৈ ধৰ এতিয়া কৃষিৰ পইচা দিলোঁ কিন্তু কৃষিৰ পইচাৰো খালা ঘৰে একবাৰ 80 টকা খালা একবাৰ 20 টকাও খালা এই জয়ন্ত মেম্বাৰে এতিয়া সেই লৈ মোৰ নতক বা এই কৰ্ণপথক আমি কৈছোঁ সিহঁতক হ'ব হ'ব বুলি কয় কিন্তু কলি সিহঁতে আমাৰ লোকৰাই পঞ্চায়তৰ জয়ন্ত মেম্বাৰ আছে ইয়াৰ আগতৰ কিন্তু সি পইচাৰো খালা এই একবাৰ 80 টকা খালা একবাৰ 20 টকা খালা কিন্তু হ'ব হ'ব বুলি কৈ পেলাই একো নহ'ল এতিয়া সেই লৈ ধৰ ঘৰৰ চলাৰ সমস্যা মোৰ ধৰ যিটো কইনাৰ অসুখ কইনা কাম বন কৰিবই নোৱাৰে এওঁলোকে দেখায়ে পাইছি এতিয়া তথাপিও এইবাৰ ৰেখাৰাণীৰ পিছে পিছে ধৰ ইলেকশ্যন সময়ত গৈছিলোঁ সেনেকৈ বেমাৰ চেমাৰা গ'ল কিন্তু একো খুলি নিদিলা কিন্তু মোৰ কাঠি কিনৰ পৰা ঘৰ চাৰ্ভে কৰি পেলাই গুচি গ'ল কিন্তু আমাৰ টিকিট নিদিল এতিয়া সেই লৈ আপোনাৰ মেম্বাৰক আপোনালোকে 80 টকাটো কিয় দিছে মেম্বাৰে কৈছিল তাৰমানে এইটো ধৰ মোৰ কাগজ কলমৰ খৰচ লাগে সেইটো কাৰণে মোৰ লিখাৰ কলমটোৰতো খৰচ এটা আছে কলমৰো খৰচ লয় নেকি কলমটোৰ খৰচ লয় না ধৰিয়ে কৈছিল মোক কাগজ পত্ৰ আৰু কলমৰ মোক খৰচ লাগব সেইটো কাৰণে তেতিয়াহে মই চহী ল'ম তাৰপিছত মই বোলো হ'ব দে পিছে বোলো এনে বুলি পেলাই 80 টকা দিলোঁ দিওঁতে তাৰপিছত চহীটো মাৰিব দিছি তাৰপিছত আৰু একো নহ'ল এতিয়ালৈকে আপুনি ঘৰ নাপালোঁ এতিয়া থকা ঘৰ নাই এতিয়া ক'লো এইবাৰ বতাহত একচেলে ঘৰ এটা ভাঙি গৈছে কিন্তু মেম্বাৰী নাই ঘৰে ঘৰে কাষৰ পৰা এখন গ'ল তথাপিও আমাৰ দিগি চকু কাটি নিদিলা আৰু এই অলপতে আহিল এতিয়া ঘৰ চাৰ্ভে কৰিলা সেইবিলাকতো নেগেল এতিয়া অৰুণোদয় এতিয়া এঘৰ মানুহৰ এতিয়া পুলিচ এটা চাকৰি আৰ্মিত চাকৰি সেই ঘৰ মানুহে এইবাৰ নতুনকৈ প্ৰথম তেওঁলোকৰ নাম কি এই হৰমোহন আৰু মণি বুলি কয় তেওঁলোকৰ কি পুলিচত চাকৰি কৰে এটা পুলিচৰ চাকৰি কৰে এটা আৰ্মিত চাকৰি কৰে তেওঁলোকে কি অৰুণোদয় পালা এইবাৰে প্ৰথম পালা বিজানো তথাপিও আমি একোৱে নাপালোঁ আপুনি ভালকে জানেনে জানো ভালকে জানো তেওঁ কৈছে যে তেওঁলোকক অৰুণোদয় কোনে কৰি দিছিল চাকৰি কৰা মানুহক অৰুণোদয় কোনে কৰি দিছিল এতিয়া কোনে কৰি দিলে এতিয়া তেওঁলোকে কোনে কৰিছিল গম পাই নেকি সেইটো এতিয়া গম নাপাওঁ সেইটো আৰু ইয়াতে আপোনালোকৰ অৰুণোদয় ফৰ্মবিলাক কোনে দিছে এইটো কন্দপথে দিছে না কন্দপথে দি দিছে এই মানে মূলতে তেওঁলোক বোৰ্ড কমিটি কিবা দায়িত্বত আছে নেকি তেওঁলোকে আছে সভাপতি ছেক্ৰেটাৰী তেওঁলোকে ফৰ্মবিলাক দিছিল তেওঁলোকে দিছিল তেওঁলোকৰ দিনতে অৰুণোদয় পাইছে আপুনি যে ক'লে কোনোবা এতিয়া তেওঁলোকে পালা ইখন এতিয়া নতুনকৈ পালায়ে হয় তথাপি এতিয়া আমি একোৱে নাপালোঁ আমি হাজিৰা কৰি খাওঁ মানুহ যেতিয়া এতিয়া হাজিৰা নকৰিলে আমি খাব নাপাওঁ ৰাতিপুৱা হ'লে কাৰ ঘৰত হাজিৰা আছে কাৰ ঘৰত হেৰি আছে আমি সেই লৈ আমি ঘৰে ঘৰে ফুৰিব লাগে এতিয়া সেইটো কাৰণে এতিয়া কি ক'ম এতিয়া আহ্বান জনাবনে এতিয়া চৰকাৰক আহ্বান মানে এতিয়া আমি থকা ঘৰটো লাগে বা অৰুণোদয় লাগে আমাক কৃষি লাগে দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ